স্নেহৰ যুৱ নেতা আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ মাজত উপস্থিত হৈছে কাৰ্যসূচীলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিনিধি হৈ খুমটাই সমষ্টিলৈকে আহিছোঁ। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিলে, তেখেতৰ বিশেষ কাৰ্যসূচীৰ বাবে আহিব নোৱাৰিলে, আমাকেই আহিবলৈ ইয়ালৈকে দিলে। আমি ইয়াতে এটা পৰ্যটন ৰুট আমি আজি উদ্বোধন কৰিলোঁ, ৰাইজৰ কাৰণে আমি উৎসৰ্গা কৰিলোঁ। এটা ফ্লাৱাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰিম। মৃণাল শইকীয়া ডাঙৰীয়াই গ্ৰাম্য টুৰিজিমক আগুৱাই নিবলৈ যথেষ্টখিনি বহুত আগৰ পৰাই কৰি আছে। এই জেগাটো তেখেতৰ নতুন সমষ্টিৰ পাৰ্ট, গতিকে ইয়াতো আৰম্ভ কৰিছে। টুৰিজিম আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। টুৰিষ্ট আহিলে আমালৈকে সম্পদ আহে। টুৰিষ্ট আহিলে আমি তেখেতলোকক খুৱাই বোৱাই ৰাখি আমি ইনকাম জেনেৰেট কৰিব পাৰোঁ। গতিকে টুৰিজিমক আগুৱাই লৈ যোৱাটো আমাৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট। সকলোৱে এনেকুৱা ব্যৱস্থা হাতত লৈ মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।